আউট অফ ষ্টক দোকানত পাবলৈ নাই 24 ফেব্ৰুৱাৰীত অভিলেখ গঢ়িবলৈ সক্ষম হ'ব ঝুমুৰ নৃত্যই তাৰ পূৰ্বে কিন্তু আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ঝুমুৰ নৃত্যশিল্পীসকলে পৰিধান কৰিবলগীয়া সাজযোৰে এতিয়া কতোৱে পাবলৈ নাই সেই সাজযোৰ সকলোতে কেৱল আউট অফ ষ্টক ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়াৰ পূৰ্বে বজাৰত আন এক অভিলেখ এই অভিলেখ গঢ়িলে সেই বিশেষ দিনটোত ঝুমুৰ নৃত্যশিল্পীসকলে পৰিধান কৰিবলগীয়া সাজ পাৰে এতিয়া কতোৱে পাবলৈ নাই ৰঙাপাৰীৰ বগা শাড়ী হাহাকাৰ ঝুমুৰ নৃত্যৰ শিল্পীৰ মাজত মানে শাড়ী পাবলৈ নাই এতিয়া 24 ফেব্ৰুৱাৰী অসমবাসীৰ বাবে হ'ব এক ঐতিহাসিক দিন বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ অসমৰ চাহ উদ্যোগে এইবাৰ 200 বছৰ অতিক্ৰম কৰিছে সেয়ে চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে ঝুমুৰ নৃত্যক লৈ এই বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 8000 নৃত্যশিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত লগতে এই আয়োজনত কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতো থাকিব ইয়াৰ বাবে এতিয়া সাজু হৈছে ঝুমুৰ নৃত্যশিল্পীসকল কিন্তু তেনে সময়তেই বজাৰত বৃদ্ধি পাইছে মহিলা শিল্পীসকলে পৰিধান কৰিবলগীয়া সাজপাৰৰ চাহিদা বজাৰত নাটনি সাজপাৰৰ সকলোতে কেৱল এটাই কথা আউট অফ ষ্টক বাগানী শাড়ী ডিমাণ্ড বাঢ়িছে কিন্তু মাৰ্কেটত সেইটো পাবলৈ নাই আমাৰ তাত সেনেকুৱা নাই এতিয়া আউট অফ ষ্টক মানে কাষ্টমাৰবিলাকে বিচাৰি আছে আমি দিব পৰা নাই সেনেকুৱা হৈছে অৰ্ডাৰ দিব লগা হৈছে নেকি অৰ্ডাৰ দিব লগা হৈছে অৰ্ডাৰ দিলে বস্তুটো এতিয়া নাপায় তাৰমানে টাইম লাগিব সেইটো মানে কলকাতাৰ পৰা আহিব সেইকে টাইম লাগিব এতিয়া পাবলৈ নাই নৃত্যশিল্পীসকলে সেই বিশেষ দিনটোৰ বাবে চলাইছে প্ৰস্তুতি কিন্তু তেনে সময়ছোৱাতেই বজাৰত নাটনি নৃত্যশিল্পীয়ে পৰিধান কৰিবলগীয়া সাজপাৰৰ ৰাজ্যৰ সমান্তৰালভাৱে মহানগৰীৰ কাপোৰৰ বজাৰতো অত্যন্ত ভিৰ এইগৰাকী যুৱতীয়ে সুদূৰ শিৱসাগৰৰ পৰা আহি মহানগৰীত ক্ৰয় কৰিলে 45 জোৰকৈ কাপোৰ এই শাড়ীখিনি ইমানে বেছি চেল হৈছে মানে শাড়ী পাবলৈ নাই এতিয়া মইতো আজি শিৱসাগৰৰ পৰা আহি পিনে ইয়াত গুৱাহাটীত শাড়ী কিনিবলগীয়া হৈছে মানে আমাৰ শিৱসাগৰত শাড়ীয়ে নাই বহুত বেছি গোটেই ফেঞ্চি বজাৰ ঘূৰিবলগীয়া হৈছে আৰু আপোনাৰ মানে আজি লগালগ শাড়ী পাবই নোৱাৰি আপুনি ফোন কৰি পিনে শাড়ীৰ কাৰণে এক্সট্ৰাকৈ অৰ্ডাৰ দি থ'ব লাগিব আগতীয়াকৈ তেতিয়াহে শাড়ী পাব তুমি কেইখন কিনিলা এতিয়াতো মই 43 পিচ কিনিছোঁ আৰু আগত মই ল'লোঁ তোমাৰ 50 পিচ লৈছোঁ দাম বাঢ়িছে নেকি অলপ দাম বাঢ়িছে বহুত বেছি যোনটো এতিয়া 200ৰ শাড়ীখন এতিয়া আমি 500 দি কিনিবলগীয়া ইমানে বেছি শাড়ীৰ দাম বাঢ়িছে ভিডিঅ' জাৰ্নেলিষ্ট অনুজ সিঙৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট NB নিউজ